মর্নিং এভরিওয়ান আজি লৈ আছো এটা নতুন ভিডিঅ' যেহেতু আজি আমাৰ ট্ৰেইনিং ইণ্টাৰভিউ আছে আজি অফিচ এক্সিকিউটিভৰ ইণ্টাৰভিউ আছে দুজন কেণ্ডিডেট আমাৰ হাবজানৰ পৰা আহিছে তিনিচুকীয়া বৰগুৰি বুলি এটা লোকেশ্যন আছে তাত ইণ্টাৰভিউ আছে তো দুইজনক আমি ইণ্টাৰভিউ প্ৰিপেয়াৰ কৰি পঠাব লাগিব যাতে কনফিডেণ্টলি তাত যাতে প্ৰেজেণ্ট কৰিব পাৰে ঠিক আছে এতিয়া আমি চাম বস্তুবোৰ কি ধৰণে প্ৰিপেয়াৰেশ্যনটো কৰা যায় ৱেল প্ৰিপেয়াৰ হৈ যাব লাগিব তো ফাৰ্ষ্ট অফ অল তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম চন্দন বৰুৱা চন্দন বৰুৱা চন্দন তুমি ক'ৰ পৰা আহিছা মাকুম ছোটা হাবজান তোমাৰ নাম কোৱা নমস্কাৰ মোৰ নাম শ্ৰী আকাশ ৰাম আকাশ ৰাম হয় মই মাকুম বৰা হাবজানৰ পৰা আহিছোঁ দুইজন একেটা জেগাৰ পৰা আহিছা ঠিক আছে চিভি আনিছা চিভি এখন আনি সোমোৱা তাৰ পৰা চাব লাগিব কেনেকৈ এণ্টাৰ কৰা কি চব তুমি আনিছা অ'কে বাকী সুধিব পাৰে জব এটা কেলৈ কৰিব বিচাৰা এইটোতো সুধিবই চাকৰি কিয় লাগে কি ক'বা প্ৰথমে মই এজন চেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰোঁ লগতে মোৰ যি মানে সৰু সুৰা সপোন আছে সেইবোৰ পূৰণ কৰিব বিচাৰোঁ এক ছেকেণ্ড অঁ পিছত মোৰ যি সৰু সুৰা সপোন আছে সেইবোৰ পূৰণ কৰিব বিচাৰোঁ অ'কে তোমাক সুধিব পাৰে যে চাকৰি এটা কি কৰিব বিচাৰে জব এটা তুমি সেই দূৰখন বন্ধ কৰি দিয়া জব এটা কিয় কৰিব বিচাৰা মই নিজৰ ভৰিত থিয় হ'ব বিচাৰোঁ আৰু বহুতখিনি সপোন আছে এইবোৰ পূৰণ কৰি বাছ বস্তুখিনি অলপ আৰু অকণ বহলাই ক'ব লাগিব মোৰ নিজৰ ভৰিত মই থিয় দিব বিচাৰোঁ ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰোঁ ঠিকে আছে এইটো ক'বাই লগতে মোৰ নিজৰ কিছুমান ড্ৰিম আছে সপোন আছে এইবোৰ ফুলফিল কৰিব লাগিব তাকে লগতে ঘৰখনক যাতে মই ছাপৰ্ট কৰিব পাৰোঁ মা দেউতাক যাতে সহায় কৰিব পাৰোঁ তাৰ উপৰিও লাইফত বহুত বস্তু শিকিবলগীয়া আছে ন লাৰ্ণিংটোতো লাগিবই বহুত অভিজ্ঞতা ল'বলগীয়া আছে এইবোৰ যে ছাৰ বহুত শিকিবলগীয়া আছে জীৱনত চাকৰি কৰিলেই শিকিম ঘৰত থাকিলেতো ছাৰ কেতিয়াও শিকিব নোৱাৰোঁ সেইবোৰ অভিজ্ঞতা ল'ব বিচাৰোঁ বহুত বস্তু শিকিবলগীয়া আছে সেইবোৰ শিকিব বিচাৰোঁ আৰু লগতে ছাৰ আৰু এটা কি সদায়তো ছেম পজিশ্যনত থকাটো কোনো নিবিচাৰে যে ছাৰ লগতে মই এটা টপ পজিশ্যনত যাতে যাব পাৰোঁ নিজকে চাব বিচাৰোঁ যাতে মোক লৈ পিতৃ মাতৃয়ে গাঁৱৰ মানুহে মোক লৈ গৌৰৱ কৰিব পাৰে বেলেগক ক'ব পাৰে যে চন্দনে ছাৰ আজি ক'ত কিমান ভাল জেগাত কাম কৰি আছে বা আকাশে আজি কি পজিশ্যনত আছে প্ৰথম অৱস্থাত মানে সৰুৰ পৰাই ওপৰলৈ যাব তো মই কি ক'লোঁ যে মোক প্ৰথম মই নিজৰ ভৰিত থিয় দিব বিচাৰোঁ কোৱা নিজৰ ভৰিত থিয় দিব বিচাৰোঁ কোৱা প্ৰথমে মই নিজৰ ভৰিত থিয় দিব বিচাৰোঁ থিয় দিব বিচাৰোঁ দুই হৈছে মোৰ নিজৰ ড্ৰিম সপোন আছে এইবোৰ ফুলফিল কৰিব বিচাৰোঁ কোৱা দ্বিতীয়তে মই মোৰ যিবোৰ ড্ৰিম আছে সেইবোৰ ফুলফিল কৰিব বিচাৰোঁ 3 নম্বৰ হৈছে মা দেউতাক ছাপৰ্ট কৰিব বিচাৰোঁ লগতে মা দেউতাক ছাপৰ্ট কৰিব বিচাৰোঁ আৰু হৈছে কি মই লাইফত বহুত বস্তু শিকিবলগীয়া আছে সেইবোৰ যাতে শিকিব পাৰোঁ লাইফত যিবোৰ লাইফত বহুত বস্তু শিকিবলগীয়া আছে সেইবোৰ শিকিব পাৰোঁ সেইবোৰ শিকিব পাৰিম তাৰ উপৰিও যাতে এটা ভাল পজিশ্যনত নিজকে লৈ যাব পাৰোঁ কি ক'লোঁ কেইবাটাও কথা ক'লোঁ কোৱা কি মই নিজৰ ভৰিত থিয় হ'ব বিচাৰোঁ মোৰ নিজৰ সপোন আছে ড্ৰিম আছে এইবোৰ ফুলফিল কৰিব বিচাৰোঁ ঘৰখনৰ সহায়টো কৰিব নিবিচাৰে নাজানো ক'ব লাগিব মই ঘৰতো সহায় কি ক'ম ছাপৰ্ট কৰিব বিচাৰোঁ অলপ ফাইনেন্সিয়েলি ছাপৰ্ট কৰিব বিচাৰোঁ ঘৰতো ছাপৰ্ট কৰিব বিচাৰোঁ যাতে ঘৰৰ ফেমিলিয়ে গৌৰৱ অনুভৱ কৰে আৰু মই শিকিব বিচাৰোঁ কেতিয়া এটা সময় মই টপ পজিশ্যনত যাব পাৰোঁ বঢ়িয়া আকাশ কোৱা প্ৰথমে মই এজন চেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰোঁ লগতে মোৰ যিবোৰ সৰু সুৰা ড্ৰিম আছে সেইবোৰ পূৰণ কৰিব পাৰিম লগতে ঘৰখনত ছাপৰ্ট কৰিব বিচাৰোঁ মা দেউতাক সহায় কৰিব বিচাৰোঁ আৰু লগতে মই অভিজ্ঞতা অৰ্জন কৰিব বিচাৰোঁ লাইফত সেই অভিজ্ঞতা অৰ্জন কৰি এটা সময়ত মানে উচ্চ স্থানত কাম কৰিবলৈ বিচাৰোঁ বঢ়িয়া গুড বুজি পালা